মোৰ এইটো চিন্তা নাথাকে যে কালিলৈ মই কি ভিডিঅ' দিম। মোৰ সদায় এটাই চিন্তা থাকে যে প্ৰতিটো দিনৰ সুন্দৰ সময়খিনি মই কিদৰে কামত খটুৱাম আৰু স্মৃতিখিনি সজীৱ কৰি কেনেকৈ সাঁচি ৰাখিম, য'ত মই নোহোৱা হৈ গ'লেও জীৱন্ত ৰূপত মোক বা আমাৰ সময়খিনি জীয়াই থাকিব আৰু আনে চাব পাৰিব। ভগৱানে কি দিব সেয়া ভাবি ভগৱানক কেতিয়াও প্ৰাৰ্থনা নকৰোঁ। মই যি কৰোঁ সকলো শুদ্ধ আৰু শান্তিৰ হ'বলৈ প্ৰাৰ্থনা কৰোঁ। ধূপে চাৰিওকাষ সুগন্ধি বিলাব, কিন্তু বেয়া চিন্তাৰ মানুহবিলাকৰ মনবোৰ কেতিয়াও ভাল কৰিব নোৱাৰে। গতিকে আহক সময় থাকোঁতে আমি সকলোৱে শুদ্ধ মনেৰে ভাল মনেৰে আগবাঢ়ি যাওঁ আৰু সকলোৰে ভাল দেখোঁ। যদি আমি নিজৰ মনটো ভাল নকৰোঁ তেতিয়াহ'লে আমি য'তেই চাম প্ৰতিটো কথাই আমি নেগেটিভেই দেখিম। চাহকাপ মই বনাই দিলোঁ আৰু মুনুৱে দেউতাকক নাচি নাচি দিবলৈ গৈছে। এইবিলাকেই হৈছে আমাৰ ঘৰুৱা ধেমালি। ভাল লাগে। দেউতাকৰ পিছত চকু ক'ত দেখিছে, কাৰণ দেউতাক যে স্কাৰ্টটো বোলে অকণমান ফাটিয়ে আছে, সেইটোহে দেখিছে তেওঁ। চাহকণ খাই আজি আমি এফালে যোৱাৰ প্লেনিং পাতিছোঁ। ৰাতিপুৱা কিবা এটা খুৱাই নল'লেও মনটো ভাল নালাগে। ৰান্ধনি মানুহ যে কি ক'ব আৰু, সকলোৰে চিন্তাবোৰ আগত থাকে, নিজৰ চিন্তা সদায় পিছত। আৰু তাত গৈ পেলাই যিহেতু খামেই, সেইকাৰণে ভাবিলোঁ নাই অকণমান পায়সকে বনাওঁ। কোনো নিয়ম নীতিৰ নহয় যে, সেইকাৰণে মই যেনেকৈ ভাল পাওঁ তেনেকৈ বনাই দিছোঁ আৰু। জীৱনত সুখ কি বুলি যদি মোক কোনোবাই সোধে, মই এটাই ক'ম যে ঘৰৰ পৰিয়ালৰ লগত থকা সময়খিনিয়ে মোৰ অতিকৈ সুখৰ সময়। একঘেয়ামী জীৱনটো কাৰো ভাল নালাগে। অকণমান যেতিয়া এদিনৰ কাৰণে ওলাই যোৱা হয়, সেই দিনটোৱে আকৌ পুনৰ উদ্যমে কাম কৰিবলৈ বহুত বেছি প্ৰেৰণা উৎসাহ পোৱা যায়। মই আপোনালোকক এই কথাটো আগতো চাগে কৈছিলোঁ, কাৰণ মোৰ ধ্যান ধাৰণা মতে মই সেইটোৱে বিচাৰি পাইছোঁ। আজি পিছে ঘৰৰ সপৰিয়ালে ওলাইছোঁ। ভাল লাগে গোটেইখনৰ লগত যাবলৈ, কিন্তু ঘৰখীয়া নাথাকিলে অলপমান অসুবিধা হয়। কিন্তু আজি বৰ বেছি দূৰলৈও যোৱা নাই আৰু বহুত সময়ৰ কাৰণে যোৱা নাই, যাৰ কাৰণে আমি গোটেইকেইটা যাব পাৰিছোঁ। চাকৰি হওক ব্যৱসায় হওক, দিনটোৰ কাৰণে যিবিলাক মানুহ ঘৰৰ পৰা ওলাই যায় তেওঁলোকে বিভিন্ন ধৰণৰ মানুহ লগ পায়, বহু কথা পাতিব পাৰে, ফূৰ্তি কৰিব পাৰে, হাঁহিব পাৰে। কিন্তু ঘৰত যিসকল থাকে, ধৰি লওক ঘৰৰ মা বা 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 বৌ বা বোৱাৰী যোনেই নহওক দেই, এওঁলোকে গোটেই দিনটো ঘৰত যে কাম কৰি থাকে, একঘামী এটা জীৱন হৈ থাকে। একেখিনি জেগাতে থাকিব, একেখিনি মানুহকেই লগ পাব। গতিকে অকণমান যদি ওলাই যোৱা হয় নহয়, সঁচাকৈ বহুত বেছি ভাল লাগে। ৰিয়েলি আজি ক'বলৈ হ'লে মুনুৰ কাৰণে আমি এই যাত্ৰাটো কৰিলোঁ। বোৱাৰীজনীৰ বাবে নিজৰ মাক দেউতাক হ'বলৈ চেষ্টা কৰিছোঁ, যাতে তাই নিজৰ মাক দেউতাকক যেনেকৈ কৈছিলে আজি আমুকটো খাওঁ, আমুকলৈ যাওঁ, এইটো পিন্ধোঁ, ঠিক আমাকো যদি তেনেকৈ ক'ব পৰা হৈছে, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে আমি ছাকচেছ শহুৰ শাহুৰ হ'ব পাৰিছোঁ, মানে আমি মা দেউতা হ'ব পাৰিছোঁ। খন্তেকে জীৱনত কৰ্মইহে সময় জুখিব পাৰি, বয়সে আচলতে সময় জুখিব নোৱাৰি। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ।